পাকিস্তানলৈ গ'লে যে ISI হ'ব নাভাবোঁ। মুখ্যমন্ত্ৰীৰ পত্নীয়ে মাটি ক্ৰয় কৰা কথাৰ তল পেলাবলৈকে এনেধৰণৰ নতুন ইছ্যু উলিয়াইছে। গৌৰৱ গগৈ জয়ী হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীৰ মনত ভয় সোমাইছে। নতুন নতুন ইছ্যু উলিয়াই হাইলাইট হৈ থাকি তেওঁ ভাল পায়। যোৰহাট কংগ্ৰেছ ভৱনত জিলা কংগ্ৰেছৰ সংবাদমেল। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ পৰিৱেশ সম্বন্ধীয় এটা NGOৰ সৈতে জড়িত। পাকিস্তানেই নহয় বিভিন্ন দেশলৈ গৈছে এলিজাবেথ গগৈ। পাকিস্তানলৈ গ'লেই যে ISI হ'ব নাভাবোঁ। এলিজাবেথ গগৈয়ে 12 বছৰে নাগৰিকত্ব কিয় লোৱা নাই প্ৰশ্নত 7 বছৰ বসবাস কৰাৰ পাছতহে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে বুলি প্ৰকাশ কৰে কংগ্ৰেছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত থাকোঁতেও চৰ্চাত আছিল। নতুন নতুন ইছ্যু উলিয়াই হাইলাইট হৈ থাকি তেওঁ ভাল পায়, যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ নামটো চৰ্চাত থাকে। মাজুলীত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাই মাটি ক্ৰয় কৰা কথাৰ তল পেলাবলৈকে এনেধৰণৰ নতুন ইছ্যু উলিয়াইছে। নিজৰ অস্তিত্ব ৰক্ষাৰ বাবেহে মুখ্যমন্ত্ৰীয়ে যুঁজ দিছে, কিন্তু লগত তেওঁৰ কোনো নাই। যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীৰ মনত ভয় সোমাইছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বৰগোহাঁইয়ে। উপস্থিত থাকে জিলা কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিকাশ গগৈ আৰু মেডিয়া সেলৰ আহ্বায়ক অভিজিত ফুকনৰ লগতে দলীয় বিষয়ববীয়াসকল। আপুনি গম পাইছে যে আমাৰ সাংসদৰ বিৰুদ্ধে বা তেখেতৰ পৰিয়ালৰ বিৰুদ্ধে আজি বিশেষকৈ বিজেপিৰ ছ'চিয়েল মিডিয়াই হওক বা তেওঁলোকৰ কিবা কথা মাধ্যমে হওক, বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান কথা কৈ আছে, যিবিলাক কথা আমি কৈছোঁ যে সত্য নহয়। ইতিমধ্যে আমাৰ সাংসদ মহোদয়ে তাইও ৰিপ্লাই দিছে। আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ যিসকল মুখপাত্ৰ আছে আপুনি নিশ্চয় দেখিছে, তেখেতসকলেই ইয়াৰ উত্তৰ দি আছে। আপোনালোকে সকলোৱে জানে, তেখেতে প্ৰথমতে কৈছে যে ISI লগত সম্পৰ্ক আছে, কিন্তু আমি কোনো সম্পৰ্ক দেখা নাই। যদি ISI লগত সম্পৰ্ক আছে বুলি কৈছে যে আমাৰ যদি সাংসদ মহোদয়ে পৰিবাৰৰ কথা কৈ আছে, কিন্তু আমি কোনো প্ৰমাণো দিব পৰা নাই। কিন্তু আজি আমি দুখ পাইছোঁ যে অসমৰ বহুত সমস্যা আছে, সেইবিলাকৰ সমস্যাৰ কথা কিন্তু আজি কেবিনেটত আলোচনা নকৰি আমাৰ সাংসদ মহোদয়ৰ পৰিবাৰ বা অন্য ৰাষ্ট্ৰৰ লগত জড়িত আছে বুলি, আমাৰ সাংসদ মহোদয় কথা জড়িত আছে বুলি যুৱক যুৱতীসকলক লৈ বিভিন্ন ৰাষ্ট্ৰৰ লোকক লগ কৰিছে, পাকিস্তানক লগ কৰি কৈছে যে পাকিস্তানৰ সম্পৰ্ক আছে বুলি। এজন সাংসদ মহোদয়ে কালি কৈছে, তেখেতেওতো নাজানে মুখ্যমন্ত্ৰীয়ে যে এইবিলাক কৰিবলৈ গ'লে যে এজন অন্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক বা হাইকমাণ্ডক লগ কৰিবলৈ হ'লে লগত সদায় ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰা এজন লগত বিষয়া থাকে। তেখেতে সকলো লিখি আপুনি কি কৈছে, কালি আপুনিও যায় যদি কোনোবা এজন বিদেশী ৰাষ্ট্ৰক লগ কৰিবলৈ হ'লে আপোনাৰ আমাৰ ভাৰতীয় আমাৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰা এজন মানুহ যাব আপোনাৰ লগত। আপুনি কি কৈছে কি নাই সকলোৱে লিখি আনি তেখেতে ৰিপৰ্ট দিব, বা আপোনালোকে বাইদেউ কিবা ভুলো কৰে তেখেতে কিবা উদুৱাই দিব পাৰে। সেই ৰিপ্লাইবিলাক দিছে। আৰু এটা কথা কৈ আছে যে তেখেতে আমাৰ ভাৰতীয় নাগৰিকত্বটো লোৱা নাই। আপোনালোকে নিশ্চয় জানে ভাৰতবৰ্ষত এটা নিয়ম আছে যে মিনিমাম যদি আপুনি ভাৰতীয় নাগৰিকত্ব বিচাৰে, যি ৰাষ্ট্ৰই নহওক, ভাৰতৰ বাহিৰত যি ৰাষ্ট্ৰীয় নাগৰিক নহওক, আপুনি একেৰাহে 12 মাহ ভাৰতবৰ্ষত থাকে, একেৰাহে 12 মাহ। তাৰপিছতহে আপুনি তাৰ 7 বছৰ পিছত আপুনি ফৰ্মখন ফিল আপ কৰিব লাগে যে মোক ভাৰতীয় নাগৰিক লাগে বুলি। সেইটো যদি আছে আপুনি চবতে পাব। আমি অলৰেডি আমাৰ PCCয়ে মেলি দিছে কি ফৰ্মখন কেনেকৈ কি কৰিব লাগে। আমাৰ প্ৰদেশ কংগ্ৰেছে চব দেখাইছে সেইবিলাক। আপোনালোকৰ কেতিয়াবা সমস্যা হ'ব, গুগল মাৰি চালেও গম পাব। তাৰপিছত আমাৰ ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছিলে, মই স্মৰণ কৰি পাহৰি গৈছোঁ আছে যে আপুনি যদি ভাৰতীয় নাগৰিকত্ব নল'লেও আপুনি এখন বস্তু আছে ইণ্ডিয়ান অভাৰচিজ চিটিজেনশ্বিপ, IOC যি কৰি আছে, IOC আপুনি এপ্লাই কৰিব পাৰে। অভাৰচিজ ইণ্ডিয়ান চিটিজেনশ্বিপ ল'ব পাৰে আপুনি। আৰু সেইটোতো নিশ্চয় আমাৰ সেইখন কালি তেখেতে যে ওলাইছিল সেই কাৰ্ডখন কালি দেখাই দিছে, বিশ্বৰ আগত দেখাই দিছে দুখন কাৰ্ড। গতিকে কোনোবা হয়তো জ্ঞানটো নাই। আৰু সেই YC-খন পোৱাৰ পিছত কি কি সুবিধা ল'ব পাৰে ভাৰতবৰ্ষত বা কি কি কৰিব নোৱাৰে চব লিখা আছে।
আপুনি গুগলত মাৰিলে চব পাই যাব, আপোনালোকে গুগলত যদি মাৰি দিয়ে চব পাই যাব। সেই ৰিপ্লাইবিলাক ইতিমধ্যে আমাৰ সাংসদ মহোদয়ে দিছে আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰসকলক লাভ কৰি দিছে। গতিকে আমিও আজি সেই প্ৰতিবাদ কৰিছোঁ যে মিছা প্ৰচাৰ চলাই আমাক এটা সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে। আমি ভাবিছোঁ চৰকাৰেই হওক বা তেওঁলোকে বিজেপি দলেই হওক আমাৰ সাংসদক সেৱা প্ৰতিপন্ন কৰি মানসিকভাৱে শাস্তি দিব বিচাৰিছে। কিন্তু তেওঁলোকে নাজানে আমাৰ যুৱ নেতা, আমাৰ এই স্থানীয় সাংসদ গৌৰৱ গগৈ সেইটোৱে একো কৰিব নোৱাৰে, মানসিকভাৱে বহুত শক্তিশালী। তেখেতে কৈছে যে আমি চব ৰিপ্লাই চিন্তা কৰিব লাহে লাহে চব দি আছে। আৰু এটা আপডেট পাইছোঁ, মুখ্যমন্ত্ৰী ছিংগাপুৰৰ পৰা যিটো টুইট কৰিছিলে সেইটো চাব, কি ছিংগাপুৰৰ পৰা আহি কি টুইট কৰিলে সেইটো চাওক। আৰু আজি 3 দিনৰ আগত কি টুইট কৰিছে চাওক, কৈছে যে এই নাটকৰ গৌৰৱ গগৈ তাৰ নাটকৰ ডাইৰেক্টৰ নহয়। সেইটো কৈছোঁ সেইকাৰণে নিজে কৈছে চব। তেখেতৰ মই ভাষণ যাব কালিও চাই আছোঁ টিভি নিউজত, আপোনাক কেইবাটাও চেনেলে দেখাইছে। তেখেতে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া ইয়াৰ কিন্তু নায়ক নহয়, যে কোনোবাই বনাইছে। এটা নিজে মুখ্যমন্ত্ৰীয়ে কৈছে, আমি কোৱা নাই, মুখ্যমন্ত্ৰী আপোনালোকে পাৰিব চব কৈ আছে। সেইকাৰণে মই ভাবিছোঁ আমি যোৰহাট জিলা কংগ্ৰেছে আজি এই কথাই পাতিছোঁ যে আমি সম্পূৰ্ণৰূপে আমি গৌৰৱ গগৈৰ লগত আছোঁ। কৈছোঁ আমাৰ কালি APCCৰ লগত আমাৰ কালি মিটিং হৈছিলে, আমাৰ 31জন সভাপতিৰ লগত আমাৰ গ্ৰুপ মিটিং, আমাৰ কি ভিডিঅ' কনফাৰেঞ্চ হৈছিলে। মই নিজেও আছিলোঁ। আমাৰ ভিডিঅ' কনফাৰেঞ্চ হৈছিলে অসম প্ৰদেশ 4টা বজাৰ পৰা 6টা বজালৈকে। তাত আমাৰ সিদ্ধান্ত দিলে যে আপোনালোকে মিডিয়া চেলৰ যোগেদি আমাক জনাব লাগে। গতিকে মই এতিয়া কাৰণে মোৰ মিডিয়া চেলৰ সভাপতিকে আৰু মই মুখপাত্ৰজনক দায়িত্ব দিছোঁ। আপোনালোকে ইয়াৰ বিষয়ে তেওঁলোকে সবিশেষ ক'ব। লোকসভা নিৰ্বাচনৰ অভূতপূৰ্বভাৱে গৌৰৱ গগৈয়ে সফলতা লাভ কৰিছে। তাৰ পিছৰে পৰা মানে তেওঁলোকে যিটো ভাবিছিলে যে গোটেই গৌৰৱ গগৈ হোৱাবলৈ দিল্লীৰ পৰা এটা নিয়ন্ত্ৰণ আছিল, সেইটো মানে গোটেই 2জন ডিষ্ট্ৰিক্টৰ মানুহে উঠোৱাই দিলে। এতিয়া তাৰ পিছৰ পৰা এতিয়া মানে জনপ্ৰিয়তাটো বৃদ্ধি পোৱাৰ লগতে আৰু গৌৰৱ গগৈৰ এটা ভাৱমূৰ্তিটো যথেষ্ট উজ্জ্বল হৈ পৰিলে। এইখিনি কৰিবৰ কাৰণে ষড়যন্ত্ৰ বুলি ভাবে নেকি? আমি অলপ ভাবোঁ, কাৰণ চব তেখেতে ভাবিছিলে, মই নিজে দিছোঁ যে তেখেতৰ এজন বিজেপিৰ এজন মন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈক 1.5 লাখ ভোটত হৰুৱাব, কিন্তু এতিয়া উল্টাই হ'ল, আমি 1,47,000 ভোটত। ৰাইজে মানে কিন্তু গৌৰৱকে আমি কংগ্ৰেছেই নহয়, আপোনালোকৰ বহুত পিছনে বহুত আপোনালোকৰতো সাংবাদিক জগতৰ বহুত মানুহ, আমাৰ বহুত ডেকা যুৱ যুৱতীসকলৰো গৌৰৱ গগৈক মানুহজন গৌৰৱ গগৈ হিচাপে ভোট দিয়ে। আমি কাৰণ মই কেলৈ কৈছোঁ, চোৱা আমি তেখেত 1,47,000 ভোটত জিকিছে। মই আজি পেলাই যোৰহাটবাসীক চবতে মই ধন্যবাদ দিওঁ। 1,47,000 ভোটৰ ভিতৰত যদি আমি যোৰহাট দিলে 4টা সমষ্টিয়ে 93,000 ভোট লিড দিছে। 1,47,000 ভিতৰত যোৰহাট ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ পৰা তেখেতে 93,000 ভোট লিড পাইছে। যদি লাগে আমাৰ গোটেই সবিশেষ আছে, আমাৰ পৰা লৈ ল'ব পাৰিব। আমি চবতে ঘোষণাও কৰিছোঁ, মই এইটো APCCটো কৈছোঁ, মই AICC মানুহ আহিছিল, জিতেন্দ্ৰ সিঙৰ মই কৈছোঁ। হয়তো তেওঁলোকে সেইটো ভয় খাইছে, আমি আপুনি কোৱা নিচিনাকে হয়তো তেওঁলোকে ভয় খাইছে কিজানি গৌৰৱ গগৈ যিটো এই জনপ্ৰিয়তা বাঢ়ি গৈছে বা মানুহে আঁকোৱালি লৈছে, বিশেষকৈ যুৱ সমাজেই হওক, আপোনালোক সাংবাদিক বন্ধুসকলে হওক, যেনেকৈ লৈছে, হয়তো তেখেতে চাগে ভয় খাইছে নেকি যে এখেতে আকৌ নেতৃত্ব ল'ব অসমখন, তেতিয়া তেওঁলোকৰ যদি কিবা কিবি কথা আছে ওলাই পৰিব নেকি। আজি মই সেইকাৰণে কৈছোঁ গুৰুত্ব দিব লাগিব। আজি গোটেই ভাৰতবৰ্ষে কৈছে, ভাৰতবৰ্ষৰ আপোনালোকৰ টিভি চেনেলটো চাওক বা আপোনালোকৰ সংবাদ মাধ্যমত চাওক যে এটা কথা পাতিছে, কাৰ কথা পাৰ্লিমেণ্ট আজি কেবিনেটত কাৰ কথা পাতিব লাগিছিল। আমাৰ অসমত কি হৈছে, নিবনুৱা সমস্যা আজি আমি প্ৰায় 30 লাখ হলোগৈ, 35 লাখ হলোগৈ। গতিকে কিমান সমস্যা আছে, আমাৰ লাইট বিল স্মাৰ্ট মিটাৰলৈ কিমান প্ৰতিবাদ চলিছে, দৰমহা নাই, এতিয়া 1,60,000 কোটি টকা ধাৰ হৈ দৰমহা দিছে। আজি আমি কয়লা চিণ্ডিকেট চলিছে, এইটো আমাৰ কি কয়লা খনিটোৰ উমৰাংচৰ যিটো ঘটনা ঘটিছে, তাৰ আজি চক ডেড বডি মাত্ৰ 3টা বিচাৰি পালে, 22 ডেড বডি বিচাৰি দিব পৰা। এইবিলাক কথা আলোচনা কৰিব লাগে। অসমৰ সমস্যা আমি কেনেকৈ সমাধান কৰিম, সকলো মূল্য বৃদ্ধি হৈছে, এইবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ আমি বিচাৰোঁ। এজন আমাৰ নেতাজনৰ বিৰুদ্ধে বা তেওঁৰ পৰিবাৰৰ বিৰুদ্ধে সমান সহকাৰে কি কৰে। আৰু যদি সঁচাকৈ এখেত যদি মই ভাবোঁ যদি কিবা বহিৰাষ্ট্ৰৰ আমাৰ লগত জড়িত আছিল, তোমালোকৰ 10 বছৰৰ চৰকাৰ আছিল। আৰু এইটো হৈছে কি, যদি বহিৰাষ্ট্ৰৰ লগত কাৰোবাৰ সম্পৰ্ক আছে, সেইটো ৰাজ্যিক ছাবজেক্ট নহয়, বিষয় নহয়। তোমালোকৰ হোম মিনিষ্টাৰ আছিল, নিয়া আছে, CBI আছে, তেতিয়াহ'লে ইমান বছৰ 10 বছৰ তেওঁলোকে কি কৰিছিল। মই ভাবোঁ সেইকাৰণে মোৰ গোটেই সবিশেষখিনি মই এওঁলোক দুজনক মোৰ যিহেতু আমাৰ অসম প্ৰদেশৰ পৰা কৰিছে,
আমাৰ মুখপাত্ৰ দিছে আৰু আমি জিলাৰ পৰা গৈ মুখপাত্ৰলৈ আমি দুজন ৰাখিছোঁ আমাৰ জিলাৰ তেখেতসকলক এইটো আগবাঢ়িবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ব্যক্তিগত কেইটামান কথা উপস্থাপন কৰিব খুজিছোঁ যে প্ৰথম কথাটো হ'ল চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া যিজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপোনালোকে পূৰ্বৰ যিটো ৰাজনৈতিক কাৰ্যক্ৰমণিকা সেইখিনি যদি চাই তেতিয়াহ'লে তেওঁৰ এটা সভাসুলভ এটা তেওঁৰ যিটো মুখ্যমন্ত্ৰী সভাসুলভ যিটো তেওঁৰ এটা ভংগী আছে সেই ভংগীটো প্ৰকাশ পায় 2001 চনৰ পৰা যদি আপোনালোকে লক্ষ্য কৰে তেতিয়াহ'লে তেওঁৰ যিটো ৰাজনৈতিক পৰিক্ৰমা দেখিবলৈ তেওঁ সদায় হাইলাইট হৈ থাকিব বিচাৰে। তেওঁ আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আছিল সেই সময়তো তেওঁ হাইলাইট হৈ আছিল। পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল তেতিয়াও তেওঁ ৰাজ্যিক পৰ্যায়ত হাইলাইট হৈ থাকিল আৰু এই আমাৰ যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই নেতৃত্ব বহন কৰিবলৈ আৰম্ভ কৰিলে সম্পূৰ্ণৰূপে সোনিয়া গান্ধীৰ পিছত তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই গালি পাৰি পেলাই তেখেতে কি কৰে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা তেখেতে নিজকে হাইলাইট কৰি ৰাখে তেওঁৰ নামটো সদায় যাতে চৰ্চাত থাকে সেইটো বিচাৰে আৰু আজি আমি ক'ব খোজো যে এইটো তেখেতৰ এটা ৰাজনৈতিক অভিসন্ধি যে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ নিজকে এজন লিডাৰ হিচাপে স্থাপন কৰিব পাৰে তাৰ পৰিপ্ৰেক্ষিতত তেখেতে এই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ যিটো নাম সাঙুৰ খুৱাই তেখেতে ISIৰ লগত সম্পৰ্কৰ কথা কৈছে এই সম্পৰ্কটো তেখেতে স্থাপন কৰিব বিচাৰিছে বা তেখেতক আজিলৈকে নাগৰিকত্ব লোৱা নাই এনেকুৱা ধৰণৰ কিছুমান ইছ্যু কৰি পেলাই তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নামটো এষ্টাব্লিছ কৰিব খুজিছে। তেখেতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰি গৈছে হয়তো তেখেতে মানে নিজৰ পিছত যিখিনি ষ্টেটমেণ্ট ছিংগাপুৰত দিলে ছিংগাপুৰৰ পিছত তেখেতে আহি পেলাই এটা ষ্টেটমেণ্ট দিলে সেই ষ্টেটমেণ্ট দিয়াৰ পিছত আকৌ তেখেতে এটা অন্যান্য ষ্টেটমেণ্টলৈ গ'ল যিটো আমাৰ সভাপতি ডাঙৰীয়াই কৈ থৈ গৈছে। তথাপিতো আমি ক'ব খোজো যে তেখেতে প্ৰথমতে ক'লে যে তেখেত নাগৰিকত্ব লোৱা নাই তাৰপিছত ক'লে তেখেত ISIৰ লগত সম্পৰ্ক আছে তাৰপিছত ক'লে যে দূতাবাসত মানে পাকিস্তানৰ দূতাবাসত কমিশ্যনাৰৰ লগত যেতিয়া কথা পাতিছে তাত তেওঁ কৈছে যে মানে 50-60জন যুৱক যুৱতী লৈ গৈছে য'ত এটা সাম্প্ৰদায়িক শিক্ষা দিয়া হয় বা সাম্প্ৰদায়িক দীক্ষা দিয়া হয়। আমি ক'ব খোজো যে চাওক আজি অসমখনত ইমান সমস্যাই জড়িত আৰ্থিক অৱস্থা দুৰ্বল নিবনুৱা সমস্যা আছে আমাৰ মূল্য বৃদ্ধিৰ পৰা আদি কৰি বিভিন্ন সমস্যাই জড়িত লগতে তেওঁলোকৰ আজি তাৰিখলৈকে সাহসেই হোৱা নাই যে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে পাতিব বা ঘোষণা কৰিব এইবিলাক চৰকাৰৰ বিভিন্ন আভ্যন্তৰীণ অসমৰ বিষয় আছে তাৰ পৰিপ্ৰেক্ষিতত তেখেতে যিটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিষয় যিটো আমাৰ ভাৰত চৰকাৰে যদি ক'লে হয় তেতিয়াহ'লে সেই বস্তুটো এটা আমি অকণমান হ'লেও মান্য কৰি ল'ব পাৰিলোঁ যে হয় ভাৰত চৰকাৰৰ বৈদেশিক যিটো পৰিক্ৰমা বিভাগৰ পৰা এনেকুৱা এটা মানে হেৰি আহিছে গৌৰৱ গগৈ ডাঙৰীয়া বা তেখেতৰ পত্নীক লৈ পেলাই কিন্তু অসমৰ এজন মুখ্যমন্ত্ৰীয়ে নাগৰিকত্বৰ ক্ষেত্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী থাকোঁতে দপ্তৰ এটা থাকোঁতেও ভাৰত চৰকাৰৰ তেখেতে কিয় মাত মাতিবলগীয়া হ'ল এইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন। আমি সেইকাৰণে এটা বস্তু আপোনালোকক ক্লিয়াৰিফিকেশ্যন দিব খোজোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত হৈছে নিজে এজন লাইমলাইটত থকা ব্যক্তি আৰু লাইমলাইটত থাকিব খোজে সেইকাৰণে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ এষ্টাব্লিছমেণ্টৰ কাৰণে এনেকুৱা এটা বিসংগতিপূৰ্ণ আৰু যোনটো কোনো ভেটি নাই তেনেকুৱা এটা তেখেতে মানে ৰাইজৰ মাজলৈ সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি পেলাই তেওঁ নিজকে এটা হাইলাইট কৰিব খুজিছে। 2 নম্বৰতে তেখেতক আমি অসম প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ ফালৰ পৰা আহ্বান জনাব খোজো যে আমাৰ আভ্যন্তৰীণ কিছুমান বিষয় আছে অসমৰ সামগ্ৰিক উন্নয়নৰ কথা আছে আজি তাৰিখলৈকে তেখেতে ধাৰেই লৈ আছে নিবনুৱা যুৱক যুৱতীৰ সংখ্যা বাঢ়ি গৈছে চৰকাৰী চাকৰি দিম বুলি বহুত যুৱক যুৱতীৰ ইণ্টাৰভিউ পাতি আজিও চাকৰি দিব পৰা নাই। আপোনালোকে মনত পেলাওকচোন তেখেতে এই MP ইলেকশ্যনৰ আগত লোকসভা নিৰ্বাচনৰ আগত নিযুত মইনা এই আপোনাৰ অমিত বিষয় অটল অমিত এইবিলাক কিমান তেওঁলোকে আঁচনি উলিয়াই গ'ল বহুত ফৰ্ম মানুহৰ পৰা ল'লে কিন্তু আজিলৈকে তেওঁলোকে দিব পৰা নাই। সেইখিনি সমস্যাৰ কথা চিন্তা নকৰি তেখেতক কোনোবাই নাগৰিকত্ব লোৱা নাই তেখেতো নাগৰিকত্ব লোৱা নাই তেখেতেতো OCI লৈ পেলাই তেখেত আমাৰ ইয়াত বসবাস কৰি আছে তেখেতো সংবিধান বহিৰ্ভূত বা এনেকুৱা ধৰণৰ কিবা আইন অমান্য কৰিবলৈতো তেখেত থকা নাই তেনে ক্ষেত্ৰত তেখেতৰ কি অসুবিধাৰ সৃষ্টি হৈছে তেখেতে গৈ পেলাই গৌৰৱ গগৈ ডাঙৰীয়া পত্নীক নামটো সাঙুৰ খুৱাই আনিব লাগে। মই ভাবোঁ এইটো তেখেতৰ এটা মানে ৰাজনৈতিকভাৱে তেখেত অলপ হ'লেও ক'ৰবাত নহয় ক'ৰবাত তেখেতৰ এটা ভয় শংকা আহিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো ৰাজনৈতিক উত্থান তেখেতৰ যিখিনি বাকপটুতা এইখিনিৰ ওপৰত আৰু লাহে লাহে তেখেতে সেইকাৰণে ভয় শংকাত যিকোনো কাৰ্যসূচী ল'ব কৈছে। আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে এইবিলাকক লৈ আমি উত্তৰ দিম কিন্তু তাৰ আগতে মই আমাৰ আশীৰ্বাদ হাজৰিকা ডাঙৰীয়া আছে মুখপাত্ৰ যোৰহাট জিলাৰ তেখেতক এই বস্তুখিনি অকণমান বিশ্লেষণ কৰিবলৈ অনুৰোধ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া এই অসমীয়াত এটা কথা আছে যে ভয়ে ভূত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া ভূত য'তে ত'তে তেওঁ দেখিবলৈ আৰম্ভ কৰিছে
আপোনালোকে মন কৰিব এই গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাবিলাক যে কেতিয়া প্ৰসংগত তেওঁ যোৱা আমি বিগত লোকসভা নিৰ্বাচনলৈ যদি যাওঁ যোৰহাটত গোটেই গভৰ্ণমেণ্ট মেচিনাৰী কেন্দ্ৰীয় ৰাজ্যিক জিলা পৰ্যায়ৰ তেওঁলোকৰ নেতা ইয়াত দপদপাই থাকি ডাঙৰ ডাঙৰ কথা কৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্নভাৱে ৰাজনৈতিকভাৱে আক্ৰমণ কৰিলে তাত সফল নহ'লে যোৰহাটৰ ৰাইজে তেওঁক বিপুল ভোটত জয়লাভ কৰি পঠালে গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটৰ পৰা জয়ী হোৱাৰ পিছতে তেওঁৰ ৰাজনৈতিক প্ৰতিপত্তিটো অসমত তথা ভাৰতবৰ্ষত এটা সুকীয়া স্থান দখল কৰিলে অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে ইমূৰৰ পৰা সিমূৰলৈকে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিপুল জনপ্ৰিয়তাত বৰ্তমানৰ মুখ্যমন্ত্ৰীজন শংকিত হৈ পৰিছে নেকি কেনেবাকৈ তেখেতৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি প্ৰশ্ন উত্থাপন কৰিলে বিগত সময়খিনিত বৰ্তমান মুখ্যমন্ত্ৰীজনে এটা উত্তৰ দিবলৈ সক্ষম নহ'লে আপোনালোকে মন কৰক বিগত 12 জানুৱাৰীৰ দিনা গৌৰৱ গগৈ ডাঙৰীয়াই এটা ফেচবুক পোষ্ট কৰিছিলে মাজুলীত মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত কেনেকৈ মাটি নীতি বহিৰ্ভূতভাৱে নীতি সলাই পেলাই মানে এমেণ্ডমেণ্ট কৰি তাত কেনেকৈ মাটি ক্ৰয় কৰিছিলে সেই বিষয়ে এটা প্ৰশ্ন উত্থাপন কৰিছিলে তাৰপিছত যেন তেওঁ এটা মানে তাৰ বাবে তেওঁ এটা প্ৰতিক্ৰিয়া দখল কৰিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কি ষড়যন্ত্ৰ কৰিব পাৰি বা গৌৰৱ গগৈ ডাঙৰীয়াৰ মানে প্ৰভাৱটো কেনেকৈ নিষ্ক্ৰিয় কৰিব পাৰি তাৰ বাবে এটা বিফল এটা তেওঁ এইটো এটা তেওঁৰ যিটো অভিযোগ তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে আৰম্ভ কৰিবলৈ বিচাৰিছে আপোনালোকে বিশেষকৈ মই এটা আপোনাক বহুত কথা আহিলে আমাৰ সভাপতি মহোদয় আমাৰ মিডিয়া বিভাগৰ অধ্যক্ষ মহোদয়ে বহুত আপোনাক ক'লে তেওঁলোকৰ বিষয়ে সাংসদ মহোদয়ৰ কথাখিনি মই প্ৰসংগক্ৰমে এটা কথা আনিব বিচাৰিছোঁ ভাৰতবৰ্ষত আপোনালোকে জানে কেইবাটাও কেন্দ্ৰীয় এজেঞ্চি আছে বিশেষকৈ ইণ্টাৰনেল কথাখিনিৰ বাবে IB আৰু যিখিনি অভাৰচিজ মানে ভাৰতৰ বাহিৰৰ কথাখিনিৰ কাৰণে চিকিউৰিটি ৰিজনত ল আছে এই সংগঠনবিলাকৰ এই কেন্দ্ৰীয় এজেঞ্চিসমূহক দুৰ্বলতা কেনেবাকৈ প্ৰকাশ কৰি বা কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ দুৰ্বলতা প্ৰকাশ কৰাৰ উদ্দেশ্যে বা কেন্দ্ৰীয় গৃহমন্ত্ৰী তেওঁলোকৰ ৰাজনৈতিক যিটো বিজেপিৰ ইণ্টাৰনেল ইনফাইটিঙৰ কাৰণে তেওঁৰ গৃহমন্ত্ৰীজনৰ দুৰ্বলতা প্ৰকাশ কৰিবলৈ কেনেবাকৈ মুখ্যমন্ত্ৰীজনে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিছে নেকি কাৰণ যদি আজি এই কথাবিলাক যদি আমি পঢ়িয়াই চাওঁ ডেফিনেটলি কেন্দ্ৰীয় এজেঞ্চিসমূহৰ ওপৰত প্ৰশ্নবোধক চিন্তা আহিব আৰু কেন্দ্ৰীয় এজেঞ্চিবিলাকৰ প্ৰশ্নবোধক চিন্তা হ'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ আহিব এইবিলাক বিজেপিৰ যিটো ইণ্টাৰনেল ইনফাইটিং অসমত গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া তেওঁৰ কথা ক'লে যে মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে তেখেতৰ ৰাজ্যিক সভাপতিজনে বিগত অনাগত সময়ত মুখ্যমন্ত্ৰী হ'বলৈ গৈছে তেওঁৰ চকীখন হিলি আছে এই কথাবিলাক কোৱাৰ লগে লগে তাৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকৰ ইনফাইটিঙৰ দোহাই দি পেলাই বা বিজেপিৰ ইনফাইটিঙৰ প্ৰতিক্ৰিয়া স্বৰূপে এইবিলাক কথাই তেওঁ আবোল তাবোলভাৱে সমাজত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে নেকি অসমৰ ৰাইজক বিপদত পৰিচালিত কৰিব বিচাৰিছে নেকি এই কথাবিলাক আমি লক্ষ্য কৰিব লাগিব আমি এটা আপোনালোকক মনত পেলাই দিব বিচাৰোঁ যে পাঠানকোট হামলাৰ সময়ত অসম যেতিয়া ISI এজেণ্ট অফ ৰেডি মানে ISI আহি পেলাই পাঠানকোট হামলাৰ আক্ৰমণৰ পাঠানকোটত আহি পেলাই তাতে তদন্ত কৰি গৈছে এইটো এটা ভাৰতৰ ইণ্টাৰনেল ইণ্টাৰগ্ৰিটি বা ইণ্টাৰনেল চিকিউৰিটিৰ কথা ইয়াত নাহে নেকি প্ৰশ্নবোধক এটা চিন ইয়াত আহি গ'ল আমি পাহৰি নাযাওঁ ধ্ৰুৱ চাক্সেনা বিজেপিৰ এজন IT চেলৰ বিষয়ববী আছিলে যিজনক পোৱা গৈছিলে ISI হৈ গুপ্তচৰৰ পৰা ISI হৈ কাম কৰা তাৰ তদন্তৰ কি হ'ল তদন্তৰ আজিলৈকে কোনো ইয়াত বিষয়ে উত্থাপন বা মানে বিজেপিৰ যিসকল বিষয়ববী ইয়াত জড়িত আছে বা বিজেপি জড়িত আছে সেই কথাবিলাক তদন্ত আওতালৈ কিয় অনা নাই আজিলৈকে তদন্ত আওতালৈ নানি পেলাই তেওঁলোকে কেৱল কংগ্ৰেছ দলক উদ্দেশ্যপ্ৰণোদিতভাৱে আক্ৰমণ কৰে সংঘবদ্ধভাৱে আক্ৰমণ কৰা RSS আৰু বিজেপিৰ এটা পৰিকল্পনা আৰু অনাগত সময়ত যেতিয়া আমাৰ চৰকাৰ হ'ব এই সকলো বিষয়ৰ তদন্ত নিশ্চয় হ'ব আৰু ভাৰতবৰ্ষৰ ৰাইজৰ আগত বা অসমৰ ৰাইজৰ আগত প্ৰতিটো কথা জলজাত পটকে প্ৰকাশ পাই যাব ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ
ফ'ল' কৰক টাইম অফ আছাম।